Hi everyone, আজি আমি ডিসকাস কৰিম কেইটামান ইম্পৰ্টেন্ট জেনাৰেল নলেজ জিকেৰ কোৱেশ্চন। প্ৰথম কোৱেশ্চনটো চাও। ইয়াতে আছে অসমৰ ৰাজ্যিক বৃক্ষ কি? ষ্টেট ট্ৰি অফ আসাম সুধিছে। অপচনত আছে এ চেগুন, বি শাল, চি হোলং আৰু ডি আহত। ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন চি হোলং। হোলং হৈছে আমাৰ অসমৰ ৰাজ্যিক বৃক্ষ ষ্টেট ট্ৰি। হোলংটো ইংৰাজীত লিখিলে এনেকুৱা, এইটো হৈছে হোলং। হোলং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। নেক্সট কোৱেশ্চন নম্বৰ 2, মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কৈছে যে মানস ৰাষ্ট্ৰীয় উদ্যানটো ক'ত অৱস্থিত? অপচন এ আছে চিৰাং আৰু বাক্সা জিলা, বি বৰপেটা আৰু বাক্সা জিলা, চি চিৰাং আৰু বঙাইগাঁও জিলা, ডি বৰপেটা আৰু বাক্সা জিলা। ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন এ চিৰাং আৰু বাক্সা জিলা। মানস ৰাষ্ট্ৰীয় উদ্যানটো চিৰাং আৰু বাক্সা জিলা দুয়োটা জিলাতে সিঁচৰিত হৈ আছে। গতিকে কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন এ। কোৱেশ্চন নম্বৰ 3, তলৰ কোনটো নদী অৰুণাচল পাহাৰৰ পৰা উৎপত্তি হোৱা নাই? এ দিহিং, বি কামেং, চি দিবাং, ডি কলং। ইয়াতে চাৰিটা নদীৰ নাম দিয়া আছে, তাৰ ভিতৰত কোনটো নদী অৰুণাচল পাহাৰৰ পৰা উৎপত্তি হোৱা নাই বুলি কৈছে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি কলং। এই নদীখন অৰুণাচল পাহাৰৰ পৰা উৎপত্তি হোৱা নাই। বাকী দিহিং, কামেং আৰু দিবাং এই তিনিটা নদী অৰুণাচল পাহাৰৰ পৰা উৎপত্তি হৈছে। কোৱেশ্চন নম্বৰ 4, ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য। ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ পৰা ওলাই আহি ভাৰতত সোমাইছে। এই নদীখনৰ দৈৰ্ঘ্য ভাৰতত কিমান সেইটো সুধিছে। ব্ৰহ্মপুত্ৰ নদীৰ টোটাল দৈৰ্ঘ্য হৈছে 2300 কিলোমিটাৰ, কিন্তু ভাৰতত ইয়াৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ, 916 কিলোমিটাৰ, আৰু এইটো আছে অপচন চি। গতিকে চি হ'ব আমাৰ কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চন নম্বৰ 5, কৈছে কোন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? অপচন এ ধুবুৰী, বি গোৱালপাৰা, চি দৰং, ডি বৰপেটা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি গোৱালপাৰা। গোৱালপাৰা জিলাখনত শ্ৰী সূৰ্য পাহাৰটো অৱস্থিত। গোৱালপাৰা টাউনৰ পৰা প্ৰায় 30 কিলোমিটাৰ মান গ'লে আমি শ্ৰী সূৰ্য পাহাৰ দেখিবলৈ পাওঁ। কোৱেশ্চন নম্বৰ 6, তলৰ কোনটো আটাইতকৈ ওখ বিন্দু অসমত? কৈছে আটাইতকৈ ওখ বিন্দু, হাইয়েষ্ট পিক, অসমৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট পিক কোনটো সেইটো কৈছে। পিক বুলিলে এনেকুৱা, সাপোজ এনেকুৱা কিবা এটা ল্যান্ড আছে, ভূমি আছে, ইয়াতে আটাইতকৈ ওখ বিন্দুটো হ'ব এইটো বিন্দু। এই বিন্দুটো হৈ যাব আটাইতকৈ ওখ বিন্দু, আৰু ইয়াকে এইটো সুধিছে অসমৰ ভিতৰত কোনটো ওখ বিন্দু। চাৰিটা অপচন দিয়া আছে, এ নীলাচল পিক, বি লাইকে পিক, চি পাটকাই পিক, ডি কাণ্ডুলি পিক। আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি লাইকে পিক। আৰু এই লাইকে পিকখন বৰাইল পৰ্বতমালাৰ ওপৰত আছে। লাইকে পিকখন বৰাইল পৰ্বতমালাত অৱস্থিত। কোৱেশ্চন নম্বৰ 7, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে পৰিগণিত কৰিছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে পৰিগণিত কৰিছে? অপচন এ 1980, বি 1982, চি 1983, ডি 1985। কাৰেক্ট আনসাৰ হ'ব অপচন ডি 1985। কোৱেশ্চন নম্বৰ 8, তিষ্টা নদীৰ লগত সংলগ্ন হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? যেতিয়া তিষ্টা নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়, তেতিয়া ইয়াক কি কোৱা হয়, কি নামেৰে জনা যায় সেইটো সুধিছে। এই অপচনত আছে যমুনা, বি পদ্মা, চি মেঘনা আৰু ডি দিহাং। কাৰেক্ট আনসাৰ হৈছে অপচন এ যমুনা। যেতিয়া তিষ্টা নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়, ইয়াক যমুনা নদী বুলি কোৱা হয়। কোৱেশ্চন নম্বৰ 9, যাদৱ পায়েঙে নিৰ্মাণ কৰি উলিওৱা বনখন। যাদৱ পায়েঙে যিখন ফৰেষ্ট নিৰ্মাণ কৰি উলিয়াইছে তাৰ নাম কি? অপচন এ বৰনদী বন, বি মলাই বন, চি দিহিং বন,
আৰু ডি বৰাইল বন। যাদৱ যিখন ফৰেষ্ট নিৰ্মাণ কৰি লৈছে তাৰ নাম হৈছে বি মলয় বন। সেইকাৰণে যাদৱ পায়েংক ফৰেষ্ট মেন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত জিলাৰ সংখ্যা। কৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কেইখন জিলা অৱস্থিত? অপশ্যন এ 14, বি 18, চি 21, ডি 25। কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 21। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত টোটাল 21 ডিষ্ট্ৰিক্ট অৱস্থিত। কুৱেশ্যন নম্বৰ 11, ভূপেন হাজৰিকা সেতু ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত? ভূপেন হাজৰিকা সেতু ইয়াৰ আৰু এটা নাম হৈছে ধলাশদিয়া দলং। এই সেতুখনে ধলা আৰু শদিয়া দুখন ঠাইক সংলগ্ন কৰিছে, সেইকাৰণে ইয়াৰ নামটো ধলাশদিয়া দলং। আৰু এইখন দলঙক ভূপেন হাজৰিকা নামত নামকৰণ কৰিছে, সেইকাৰণে ইয়াৰ নামটো ভূপেন হাজৰিকা সেতু বুলিও কোৱা হয়। কৈছে এই সেতুখন কোনখন নদীৰ ওপৰত অৱস্থিত? অপশ্যন এ ব্ৰহ্মপুত্ৰ, বি বৰাক, চি লোহিত, ডি দিহিং। কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি লোহিত নদী। লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু নিৰ্মাণ কৰি উলিওৱা হৈছে। কুৱেশ্যন নম্বৰ 12, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি বনৰীয়া পানীমহ ৱাইল্ড ৱাটাৰ বাফেলো আছে? অপশ্যন এ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বি মানস ৰাষ্ট্ৰীয় উদ্যান, চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি পৰিমাণে বনৰীয়া পানীমহ ৱাইল্ড ৱাটাৰ বাফেলো পোৱা যায়। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো অসমত পোৱা মুখ্য চৰাই নহয়? এ অপশ্যন এ ব্লু থ্ৰোটেড বাৰবেট, বি হোৱাইট পিফল, চি ৰিং টেইলড ফিচিং ইগল, ডি হোৱাইট উইংড উড ডাক। এই চাৰিটা চৰাইৰ নাম দিয়া আছে, ইয়াৰ ভিতৰত কোনটো চৰাই অসমত মুখ্য চৰাই হিচাপে পোৱা নাযায়? কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি হোৱাইট পিফল। কুৱেশ্যন নম্বৰ 14, অসমে ভাৰতৰ কেইটা ৰাজ্যৰ লগত সীমা স্পৰ্শ কৰিছে? অসমখন ভাৰতৰ কেইটা ৰাজ্যৰ লগত সীমা স্পৰ্শ কৰিছে? অপশ্যন এ 5, বি 7, চি 6, ডি 8। কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 7। আৰু এই ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। এই 7খন ৰাজ্য অসমৰ লগত সীমা স্পৰ্শ কৰিছে। কুৱেশ্যন নম্বৰ 15, অসমৰ আটাইতকৈ ডাঙৰ জলভূমি ৱেটলেণ্ড কি? অপশ্যন এ চান্দুবি হ্ৰদ, বি দীপৰ বিল, চি কুমৰী বিল হ্ৰদ, ডি হৰ্ণবিল হ্ৰদ। কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি হৰ্ণবিল হ্ৰদ। হৰ্ণবিল হ্ৰদ হৈছে অসমৰ আটাইতকৈ ডাঙৰ জলভূমি ৱেটলেণ্ড।